হাই এভৰিৱান আসসালামু আলাইকুম সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টোত মই দেখাবলৈ লৈছোঁ উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীসকলক গুৱাহাটী বিমানবন্দৰৰ পৰা মদিনালৈ কেনেকৈ নিয়া হয় তাৰে কিছু দৃশ্য মই 5 দিনে ইয়াতে আহিলোঁ আহি অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ সেয়ে আজি বোলো আপোনালোকৰ ওচৰত দেখাই দিওঁ ইয়াতে আমাৰ এই হজ যাত্ৰীসকলৰ সুবিধাৰ্থে কমসে কম 200 মানুহে আমাৰ ইয়াতে কাম কৰে কেম্প বনাই লৈ ইয়াতে সকলোখিনি সুবিধা ইয়াতে কৰি দিয়া হয় তেওঁলোকৰ যাতে এয়াৰপৰ্টৰ ভিতৰত গৈ কোনো অসুবিধা নাপায় আমাৰ ইয়াতে টিকেট বনোৱা পইচা এক্সচেঞ্জ গোটেইখিনি বেগ ওজন কৰা গোটেইখিনি কাম এই পেণ্ডেলৰ ভিতৰতে হৈ যায় ইয়াতে পুৰুষৰ আৰু মহিলাৰ এক্সট্ৰাকৈ নামাজ পঢ়া কক্ষ তাৰপিছত বাথৰুম লেট্ৰিন সকলোখিনিৰ সুবিধায়ে ৰখা হয় যাতে দূৰৰ পৰা আহি হজ যাত্ৰীসকলে কোনো অসুবিধা নাপায় এয়া কিছু দৃশ্য দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়া আপোনালোকে নিশ্চয় এটা আভাস পাব যাত্ৰীসকলক এই কেম্পটোৰ পৰা বাছেৰে লৈ যোৱা হয় এয়াৰপৰ্টলৈ এয়াৰপৰ্টৰ তেওঁলোকৰ বেগবিলাকো ওজন কৰি এয়াৰপৰ্টৰ ভিতৰলৈ লৈ যোৱা হয় যাতে তেওঁলোকে কোনো অসুবিধা নাপায় এতিয়া দোৱা চলি আছে তেওঁলোকৰ কাৰণে দোৱা কৰিব যাতে ভালে ভালে তেওঁলোকে আহি পায় খৰচ আদায় কৰি দোৱা চলি আছে ভিডিঅ' কৰি আছোঁ দোৱা কৰোঁ আমিও কৰিলোঁ দোৱাটো কিছু হেল্ল' ইছ তৰফ से देखो दे एंड्रॉइड नाजानो मैं ইয়াৰ ৰাতি আমি প্ৰায় এটামান বজাতে ঘৰৰ পৰা যাওঁ যিহেতুকে এইবাৰ 6টা-7টাত তেনেকৈ গৈ আছে সেয়ে আমি ঘৰৰ পৰা 1-2টা বজাতে যাব লাগে কমসে কম 5-6 ঘণ্টা আগতে যাব লাগে আমি সুবিধাৰ কাৰণে যাত্ৰীসকলে গৈ আছে এয়াৰপৰ্টলৈ ভিডিঅ'টো ইমানেই আছিল থেংক ইউ